টু RS স্টাডি আজি আমি অসম জাতীয় বিদ্যালয়ৰ ক্লাছ 8ৰ মেথামেটিক্সৰ 7 নম্বৰ লেসন বৰ্গ সংখ্যা আৰু বৰ্গমূল অনুসৰণি 7 এৰ 20 নম্বৰৰ পৰা অংকখিনি কৰিম। প্ৰশ্নটো হ'ল খালী ঠাই পূৰ কৰা। আমি খালী ঠাই প্ৰশ্নখিনি লিখি লৈছো। প্ৰথম প্ৰশ্ন যুগ্ম সংখ্যাৰ বৰ্গ। আমি এটা নিয়ম শিকিছিলো যে যুগ্ম সংখ্যাৰ বৰ্গ সদায় যুগ্ম সংখ্যা আৰু অযুগ্ম সংখ্যাৰ বৰ্গ সদায় অযুগ্ম সংখ্যা। তেতিয়াহ'লে এইটো আনসাৰ কিমান হ'ব? যুগ্ম সংখ্যাৰ বৰ্গ যুগ্ম সংখ্যা সদায় যুগ্ম। এতিয়া ইয়াত কি দিছে? ডেশ সংখ্যাৰ বৰ্গ অযুগ্ম। যেহেতু অযুগ্ম দিছে তেতিয়াহ'লে অযুগ্ম সংখ্যাৰ বৰ্গ অযুগ্ম হয়। পিছৰ 3 নম্বৰ প্ৰশ্নটো হ'ল এনটা ক্ৰমিক অযুগ্ম সংখ্যাৰ যোগফল। আমি এটা নিয়মেই শিকিছিলো যে এনটা ক্ৰমিক অযুগ্ম সংখ্যাৰ যোগফল সদায় যিমানটা দিয়া থাকিব তাৰ ওপৰত স্কয়াৰ এন স্কয়াৰ। পিছত ইয়াত 2974 হোল স্কয়াৰৰ এককৰ স্থানৰ অংক। তে কোনো এটা সংখ্যাৰ এককৰ স্থানৰ অংক বৰ্গ কৰাৰ সময়ত এককৰ স্থানৰ অংক উলিয়াবলৈ হ'লে দিয়া সংখ্যাটোৰ যেটো আছে সেই সংখ্যাটো বৰ্গ কৰিম। বৰ্গ কৰিলে তাৰ এককৰ স্থানত যেটো অংক পোৱা যায় সেইটো হ'ব সংখ্যাটোৰ বৰ্গৰ এককৰ স্থানৰ অংক। এতিয়া ইয়াত কিমান আছে? 4 আছে ন? 4ৰে 4 ক স্কয়াৰ কৰিলে কিমান হয়? 16 হয়। তে 16 এককৰ স্থানত কিমান আছে? 6 আছে। তেতিয়াহ'লে এই গোটেইখিনি সংখ্যা যেতিয়া বৰ্গ কৰিম এককৰ স্থানত কিমান হ'ব? 6 হ'ব। তেতিয়া 1000 বৰ্গৰ শেষত থকা শূন্যৰ সংখ্যা বৰ্গৰ শেষত আমি সদায় যদি কোনো এটা সংখ্যাৰ শেষত শূন্য যিমানটা থাকিব বৰ্গত তাৰ ডাবল হৈ যায়, দুই গুণ হৈ যায়। তেতিয়াহ'লে ইয়াত 3টা আছে, তেতিয়াহ'লে ইয়াত কিমান থাকিব? 6টা থাকিব। আশা কৰো বুজি পাইছা। 21 নম্বৰ প্ৰশ্নটো কি আছে? দেখুৱা যে তলৰ সংখ্যাবোৰ পূৰ্ণ বৰ্গ সংখ্যা লগতে কোন সংখ্যাৰ বৰ্গ নিৰ্ণয় কৰে। এনেকুৱা অংক আমি আগতে কৰি আহিছিলো। দিয়া আছে সংখ্যাটো কিমান? 441। ইয়াক চুটিহৰণ নিয়মত কৰিম। আমি বিশেষকৈ মৌলিক সংখ্যাৰে হৰণ কৰিম। নকৰিলেও হ'ব কাৰণ ইয়াত উল্লেখ কৰা নাই যে মৌলিক উৎপাদক বিশ্লেষণ কৰিব লাগে। ইয়াৰ কিহেৰে হৰণ যাব? যেহেতু এককৰ ঘৰত 1 আছে, অংককেইটা যোগ কৰা 9 হৈছে ন, তেতিয়াহ'লে 3ৰে হৰণ যাব। 4ৰ ভিতৰত যাব এবাৰ, 1 বাকি। 14ৰ ভিতৰত 4 বাৰ যাব, 4 3 গুণ 12, 2 বাকি। 21ৰ ভিতৰত যাব 7 3 গুণ 21 ন। আকৌ কিহেৰে যাব? 3ৰে গৈ আছে। 14ৰ ভিতৰত 4 বাৰ, 2 বাকি। 7ৰ ভিতৰত 9 বাৰ। এতিয়া কিহেৰে গৈ আছে? 7ৰে গৈ আছে 7 বাৰ। তেনে বৰ্গ সংখ্যা হ'বলৈ হ'লে জোড়া হ'ব লাগিব ন। এতিয়া আমি লিখিম তেতিয়া 4 4 1। এতিয়া 4 4 1 ইকুৱেল 3 * 3 * 7 * 7। আমি ইয়াক আমি এনেকৈ লিখিব পাৰোঁ জোৰ পাতি কৰা এক জাতৰ দুটাই জোৰ হৈ গ'ল তেতিয়াটো বৰ্গ সংখ্যা হৈ গ'ল ন। এতিয়া আমি কিহৰ বৰ্গ এইটো উলিয়াব লাগে? এতিয়া ইফালেও তুমি বৰ্গ দিব পাৰা, ৰুট ওভাৰ চিন দিয়া, ইফালেও ৰুট চিন দিয়া, কাৰণ বৰ্গমূল উলিয়াম এতিয়া 3 স্কয়াৰ * 7 স্কয়াৰ। এতিয়া স্কয়াৰ ৰুট কেনসেল থাকিব 3, 7ৰ ওপৰত স্কয়াৰ ৰুট কেনসেল থাকিব 7। পূৰণ কৰিলে কিমান হ'ব? 21। তে কোনটোৰ বৰ্গ পাইছো? ইয়াৰ বৰ্গমূল কিমান হৈছে? 21ৰ বৰ্গ। প্ৰশ্নত আমি লিখিব পাৰোঁ এতেকে 21ৰ বৰ্গ কিমান পাইছো? 441। আশা কৰো বুজি পাইছা। 2 নম্বৰ কৰো। 2 নম্বৰ আছে 576। লিখো 576। এককৰ ঘৰত কিমান আছে? 6 আছে, সেইকাৰণে 2ৰে হৰণ যাব। 2 যাব 5ৰ ভিতৰত দুবাৰ, 1 বাকি। 17ৰ ভিতৰত 8 2 গুণ 16, 1 বাকি। 16ৰ ভিতৰত 8 বাৰ। আকৌ এককৰ ঘৰত 8 আছে, সেইকাৰণে 2ৰে যাব। এবাৰ যাব 2ৰ ভিতৰত, 8ৰ ভিতৰত যাব 4 বাৰ, 8ৰ ভিতৰত যাব 4 বাৰ। আকৌ এককৰ ঘৰত 4 আছে, সেইকাৰণে 2ৰে যাব। 14ৰ ভিতৰত 7 বাৰ, 4ৰ ভিতৰত দুবাৰ। আকৌ এককৰ ঘৰত 2 আছে, 2ৰে গৈ আছে। 7ৰ ভিতৰত 3 বাৰ, 1 বাকি। 12ৰ ভিতৰত 6 বাৰ। আকৌ 2ৰে গৈ আছে এবাৰ, 16ৰ ভিতৰত 3ৰ ভিতৰত এবাৰ, 16ৰ ভিতৰত 8 বাৰ। আকৌ 2ৰে গৈ আছে কিমান বাৰ? 18ৰ ভিতৰত 9 বাৰ। 3ৰে গৈ আছে 9ৰ ভিতৰত 3 বাৰ। আমি লিখিব পাৰোঁ 576 ইকুৱেল কেইটা 2 আছে? এটা দুটা তিনিটা 6টা আছে ন। 2 * 2 * 2 * 2 * 2 * 2 * 3 কেইটা আছে? দুটা ন। এতিয়া জোড়া জোড়া পাতি লোৱা 2 স্কয়াৰ * 2 স্কয়াৰ * 2 স্কয়াৰ * 3 স্কয়াৰ হৈ গ'ল। এতিয়া আমি ৰুট ওভাৰ চিন দিম। ইফালে 576 ইফালেও দিলে কিমান হ'ব? 2 স্কয়াৰ * 2 স্কয়াৰ * 2 স্কয়াৰ * 3 স্কয়াৰ। এই স্কয়াৰ ৰুট কেনসেল হৈ থাকিব কিমান? ইয়াৰ ওপৰত 2 থাকিব, 2 থাকিব, 2 * 3 পূৰণ কৰি দিয়া। 2 2 গুণ 4, 4 2 গুণ 8, 8 3 গুণ 24। তে আমি এতেকে লিখিব পাৰোঁ এতেকে 24ৰ
বৰ্গ মান কিমান পাইছোঁ 576 এনেকুৱা অংক আৰু কৰি দিয়া আছে আগতে গতিকে আমি দুটা কৰি দি আছোঁ ডাইৰেক্টলি 3 নম্বৰ আৰু 4 নম্বৰ অংক কৰি দিয়া আছে কাৰণ আগত আমি এইবিলাক কৰি আহিছোঁ সেইকাৰণে তোমালোকে কৰি ল'বা 22 নম্বৰ প্ৰশ্নটো হ'ল তলৰ সংখ্যাবোৰক আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিলে পূৰণ ফলটো এটা পূৰ্ণ বৰ্গ সংখ্যা হ'ব পূৰ্ণ বৰ্গ সংখ্যা হ'বলৈ হ'লে প্ৰত্যেকটো সংখ্যা দুবাৰ দুবাৰকৈ থাকিবই লাগিব যে আমি কৰি চাওঁ প্ৰথমটো কিমান আছে 252 এককৰ ঘৰত 2 আছে ন এবাৰ গৈছে 2ৰ ভিতৰত 5ৰ ভিতৰত দুবাৰ গৈছে এক বাকি 12ৰ ভিতৰত ছবাৰ গৈছে তে আকৌ 2ৰে গৈছে 12ৰ ভিতৰত ছবাৰ আৰু 6ৰ ভিতৰত 3বাৰ এতিয়া কিমান 3ৰে গৈছে 6ৰ ভিতৰত 3 যাব দুবাৰ 3ৰ ভিতৰত এবাৰ আকৌ 3ৰে গৈছে 7বাৰ তে আমি লিখিব পাৰোঁ তেকে 252 ইকুৱেল 2 into 2 into 3 into 3 into 7 তে আমি 2 স্কয়াৰ হৈ গ'ল 3 দুটা হৈ গ'ল 7 এটা কম হৈছে ন তে যেহেতু ইয়াত কি সৰু কি সংখ্যাৰে পূৰণ কৰিলে তে আৰু এটা 7 যদি লগাই দিওঁ তেতিয়াহ'লে এইটো এটা জোড়া হৈ যাব 7ৰ আমি লিখিব পাৰোঁ এতেকে 252 টুক 7 এৰে পূৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণ বৰ্গ সংখ্যা হ'ব আকৌ বুজি পাইছা যে যেটো কম পৰি গৈছে এটা সেইকাৰণে হাতেৰে কৰিছে এতিয়া 2 নম্বৰ কৰোঁ 2 নম্বৰত আছে 600 এতিয়া আমি লিখো এককৰ ঘৰত কিমান আছে 0 আছে আমি ফাৰ্ষ্টত 2ৰে কৰিলোঁ 3বাৰ 3 হবাৰ ন আকৌ 2ৰে এবাৰ 10ৰ ভিতৰত 5বাৰ 0 দে হবাৰ গৈছে আকৌ 2ৰে 15ৰ ভিতৰত 2 যাব 7বাৰ আৰু এক বাকি 10ৰ ভিতৰত 5বাৰ এতিয়া কিহেৰে যাব 5ৰে যাব এককৰ ঘৰত 5 আছে ন 5ৰে গ'লে 5 যাব এবাৰ 25ৰ ভিতৰত 5 যাব 5বাৰ এতিয়া আকৌ 5ৰে গ'লে কিমান হৈ আছে 3বাৰ গৈ আছে এতিয়া আমি লিখিব পাৰোঁ 600 ইকুৱেল কিমান হৈ আছে 2 into 2 into 2 into 5 into 5 into 3 এতিয়া 2 দুটা হৈ এটা বেছি কম পৰি গৈছে ন 5 ঠিকে আছে দুটা হৈ গৈছে 3ও এটা কম পৰিছে তে আমি ক'ব পাৰোঁ এতেকে 600 সংখ্যাটোক অসমীয়াখিনি লিখিবা সংখ্যাটোক 2 ইয়াৰ পৰা এটা লৈছোঁ আৰু ইয়াত আৰু এটা লাগিব ইয়াত 3 এটা লাগিব কিমান হ'ব তেতিয়াহ'লে 2 into 3 ন এটা 2 বেছি লৈছোঁ 3 এটা বেছি ইকুৱেল 6ৰে পূৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণ বৰ্গ সংখ্যা হ'ব 3 নম্বৰ কিমান আছে 588 ইয়াক আমি হৰণ কৰি চাওঁ 588 এককৰ ঘৰত 8 আছে 2ৰে দিছোঁ দুবাৰ এক বাকি 18 ভিতৰত 9 2 গুণ 18 আকৌ 8ৰ ভিতৰত 4বাৰ 2ৰে এবাৰ 4 2 গুণ 8 9ৰ ভিতৰত 4বাৰ এক বাকি 14ৰ ভিতৰত 7বাৰ ইয়াত 3ৰে গৈছে 4 3 গুণ 12 2 বাকি 7ৰ ভিতৰত 9বাৰ হাতেৰে যাব 7বাৰ তে আমি লিখিব পাৰোঁ 588 ইকুৱেল 2 into 2 into 3 into 7 into 7 2 গ্ৰুপ হৈ গ'ল 3 এটা কম পৰি গৈছে 7ও গ্ৰুপ হৈ গ'ল এতেকে আমি লিখিব পাৰোঁ এতেকে 588 সংখ্যাটোক কোনটো কম পৰিছে এটা 3 কম পৰিছে তেতিয়া 3 আৰু এটা পূৰণ কৰিম 3ৰে পূৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণ বৰ্গ সংখ্যা হ'ব ইয়াৰ পিছত আৰু এটা আছে 4 নম্বৰ প্ৰশ্ন 1800 আছে ন 1800ক আমি কৰি চাওঁ 5ৰে কৰোঁ এককৰ ঘৰত 0 আছে যিহেতু 5
তিনিবাৰ যাব 18 ভিতৰত 3 বাই কি 30ৰ ভিতৰত হ'ব 30ৰ ভিতৰত 6 বাৰ 0 এটা আছে আকৌ 5ৰে দি আছো 5 যাব 7 5 গুণ 35 1 বাকি 10ৰ ভিতৰত দুবাৰ এতিয়া গৈ আছে কিমান 3ৰে দি আছো 3 যাব 7ৰ ভিতৰত দুবাৰ 3 গুণ 6 1 বাকি 12ৰ ভিতৰত 4 বাৰ আকৌ 3ৰে গৈ আছে 8 বাৰ এতিয়া গৈ আছে 2ৰে 4 বাৰ 2ৰে দুবাৰ আমি লিখিম 1800 ইকুৱেল 5 into 5 into 3 into 3 into 2 into 2 into 2 এতিয়া 5 জোড়া হৈ গ'ল 5 স্কয়ার 3 স্কয়ার হৈ গ'ল 2 এক জোড়াতকৈ আৰু এটা বেছি মানে ইয়াত আৰু এটা লগ লাগিলেহে সংখ্যাটো এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব এতিয়া আমি লিখিব পাৰো এতেকে 1800 সংখ্যাটোক 2 ৰে পূৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণ বৰ্গ সংখ্যা হ'ব আপুনি বুজি পাইছা দেখি লোৱা 23 নম্বৰ কিমান আছে যে তলৰ সংখ্যাবোৰক আটাইতকৈ সৰু কি সংখ্যাৰে হৰণ কৰিলে সংখ্যা হৰণফলটো এটা পূৰ্ণ বৰ্গ সংখ্যা হ'ব তে আমি সেম আগৰ নিয়মতেই কৰিম এককৰ ঘৰত কিমান আছে 5 আছে 5ৰে হৰণ কৰো 40ৰ ভিতৰত যাব 8 5 গুণ 40 এর ভিতৰত এবাৰ তে আকৌ 3ৰে কৰি আছো 3 যাব 9 8ৰ ভিতৰত দুবাৰ 2 বাকি 2 7 21 ৰ ভিতৰত 7 বাৰ আকৌ 3ৰে গৈ আছে 9 বাৰ 3ৰে 3 বাৰ ইয়াত বেছি যেটো আছে হেতু বাদ দিয়া মানে হৰণ কৰিলে হৈ যাব তে ইয়াত আমি লিখিব পাৰিম 405 is equal 5 into 3 into 3 এই গোটেইখিনি লিখিম 3 into 3 into 3 ইয়াত 5 জোড়া হোৱা নাই না 3 স্কয়ার হৈ গৈছে 3 স্কয়ার দুটা মিলি গৈছে তে এটো বেছি হৈ গৈছে বেছি হোৱাটো হৰণ বুজাইছে তে আমি লিখিব পাৰো এতেকে 405 সংখ্যাটোক আগৰ নিচিনাই লিখিম সংখ্যাটোক 5ৰে হৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণ বৰ্গ সংখ্যা হ'ব তে আমি 2 নম্বৰ কৰিম এখিনিতে কৰিছো 2 নম্বৰ 1008 ইয়াক আমি কৰি চাও 1008 8 আছে 2 ৰে হৰণ কৰিম এককৰ ঘৰৰ অংকটো হে চাম 2 যাব 10ৰ ভিতৰত 5 বাৰ 0 এটা আছে দি দিলো 8ৰ ভিতৰত 4 বাৰ আকৌ 2 ৰে 5ৰ ভিতৰত দুবাৰ 10ৰ ভিতৰত 5 বাৰ ইয়াৰ ভিতৰত দুবাৰ আকৌ 2 ৰে এবাৰ দুবাৰ 6 বাৰ ইয়াক 2 ৰে 12ৰ ভিতৰত 6 গুণ 12 3ৰ ভিতৰত 6ৰ ভিতৰত 3 বাৰ এতিয়া গৈ আছে 3 ৰে কিমান বাৰ দুবাৰ এবাৰ ন 6ৰ ভিতৰত দুবাৰ 3ৰ ভিতৰত এবাৰ আকৌ 3 ৰে গৈ আছে 7 বাৰ তে আমি লিখিব পাৰো 1008 ইকুৱেল 7 2 into 2 আছে 4টা ন 2 into 2 into 2 মিলি গৈছে into 3 into 3 into 7 আছে বেজোৰা ন তো বেজোৰা আছে অযুগ্ম আছে এটো বাদ দিয়া ঠিক কিমান লিখিম এতেকে এক লিখি ল 2 স্কয়ার into 2 স্কয়ার into 3 স্কয়ার into 7 তে আমি এতেকে লিখিম এতেকে 1008 সংখ্যাটোক কিমান বেছি কোনটো আছে হাতেৰে হৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণ বৰ্গ সংখ্যা হ'ব 3 নম্বৰ কৰো 3 নম্বৰ আৰু 4 নম্বৰ অংক কৰি দিয়া আছে কাৰণ একে নিয়মৰ অংক আছে এটা বস্তু মই দেখিবা যেটো বেছি হৈ যাব ন বেজোৰা হিচাপত থাকিব বা অযুগ্ম হিচাপত গ্ৰুপ হিচাপত দুটা না থাকে হেতু তুমি হেতুৰে পূৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণ বৰ্গ সংখ্যা হৈ যাব এনেকৈ ইয়াত কিমান আছে এটা বেছি 5 এটা বেছি আছে এতিয়া 5ৰে কৰিছো ইয়াত 11 এটা বেছি আছে এতিয়া 11 ৰে কৰিছো আগৰ সকলে বুজি পাইছা হৈ লোৱা
24 নম্বৰ প্ৰশ্নটো হ'ল তিনিটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ পূৰ্ণ বৰ্গ সংখ্যাটো উলিয়াবলৈ কৈছে ইয়াৰ আগতে আমি কেইটামান বৰ্গ সংখ্যা জানি লওঁ আমি জানো 30 স্কয়াৰ মানে কিমান আছিল 900 31 স্কয়াৰ কিমান আছিল 961 32 স্কয়াৰ কিমান হ'ব 1024 এতিয়া তিনিটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ল 999 তেলে ইয়াত চাৰিটা অংক হৈ গৈছে তে পিছৰ তাতকৈ সৰু যেটো সংখ্যা আছে 961 এটা বৰ্গ সংখ্যা তে আমি লিখিব পাৰো এতেকে তিনিটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ পূৰ্ণ বৰ্গ সংখ্যাটো কিমান হ'ব সমান সমান 961 তো বুজি পাইছা পিছৰটো কৰো 25 নম্বৰ প্ৰশ্ন আছে 2 3 আৰু 4 ৰে বিভাজ্য আটাইতকৈ সৰু পূৰ্ণ বৰ্গ সংখ্যাটো উলিওৱা তে আমি জানো 2 3 4 ৰে বিভাজ্য না ইহতৰ লহাগুই হ'ব তেতিয়ালে আমি লহাগু লৈ লও 2 3 আৰু 4 কেৰে হৰণ যাব 2 ৰে গৈছে এবাৰ 3 নাযায় হেকানে যেনেকে আছে তেনেকে নমাইছো 2 ৰ ভিতৰত 4 ৰ ভিতৰত যাব 2 এতিয়া পূৰণ কৰা 2 into 1 into 3 into 2 2 গুণ 2 2 গুণ 4 4 3 গুণ 12 12 যেহেতু এটা বৰ্গ সংখ্যা নহয় তে আমি এটোক আমি এনেকৈ লিখিব পাৰো 12 মানে হ'ল 12 equal 2 into 3 একে আমি এনেকৈ লিখিব পাৰো 2 স্কয়াৰ into 3 তেলে ইয়াৰ লগত কিমান পূৰণ কৰিম আৰু এটা 3 লাগিব ঠিক আমি লিখিব পাৰো এতেকে 12 into 3 সমান সমান 36 এতেকে 2 3 আৰু 4 ৰে বিভাজ্য আটাইতকৈ সৰু পূৰ্ণ বৰ্গ সংখ্যাটো হল কিমান পাইছো ইকুৱেল 36 সকলোৱে বুজি পাইছা কিপ ৱাটচ মাই চেনেল সাবস্ক্ৰাইব কৰিবা লগৰবিলাকৰ লগত শ্বেয়াৰ কৰিবা সাপোৰ্ট কৰিবা থ্যাংক ইউ